নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিশেষ ভিডিঅ'টোত আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আগন্তুক সপ্তাহটোৰ বিষয়ে আলোচনা কৰিম। 2025 চনৰ 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে বৃহৎ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত কন্যা ৰাশিৰ বাবে চাৰিওটা স্তৰতে বহু উল্লেখযোগ্য পৰিৱৰ্তন আহিব: মানসিক, পাৰিবাৰিক, আৰ্থিক আৰু পেছাদাৰী। সপ্তম স্থানত শনিৰ প্ৰভাৱ, একাদশ স্থানত বৃহস্পতিৰ বিশেষ দিশ, ৰাহু আৰু কেতুৰ প্ৰৱেশ আৰু সূৰ্য আৰু মংগল গ্ৰহৰ অৱস্থান সকলোৱে মিলি এই সপ্তাহৰ বাবে এটা গুৰুত্বপূৰ্ণ অধ্যায় লিখিব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি গ্ৰহৰ অৱস্থান যদি দেখা যায়, শনি সপ্তম স্থানত থকা শনিৰ প্ৰত্যক্ষ প্ৰভাৱ সম্পৰ্ক, অংশীদাৰিত্ব, পিতৃ মাতৃ, সামাজিক অৱস্থান, বৈবাহিক জীৱন আৰু মানসিক স্থিৰতা আদিৰ ওপৰত পৰে। এই সপ্তাহত শনিৰ প্ৰকৃতি কিছু কঠোৰ হ'ব, যিয়ে আপোনাক মূলতঃ তিনিটা ক্ষেত্ৰত প্ৰভাৱিত কৰিব। আপোনাৰ পিতৃ মাতৃ স্বাস্থ্য অস্থিৰ হ'ব পাৰে, আপুনি প্ৰয়োজনতকৈ অধিক দায়িত্ব ল'ব পাৰে, সম্পৰ্কত অপ্ৰয়োজনীয় গুৰুত্ব বা ভুল বুজাবুজিৰ সম্ভাৱনা থাকে। গুৰু মহাৰাজ একাদশ স্থানত, এই সপ্তাহত আপোনাৰ এইটোৱে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। বৃহস্পতিৰ এই স্থানে লাভ, সন্মান, কৰ্মক্ষেত্ৰত সহযোগিতা, এটা সমৰ্থন ব্যৱস্থা আৰু অপ্ৰত্যাশিত সুযোগ সক্ৰিয় কৰে। এই সপ্তাহত গুৰু মহাৰাজে আপোনাক দিব দলীয় কামত সফলতা, ঊৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতা, আৰ্থিক সুযোগ, এটা ডাঙৰ প্ৰকল্প সম্পূৰ্ণ কৰা, সামাজিক প্ৰতিপত্তি বৃদ্ধি। মংগল যিহেতু ষষ্ঠ স্থানৰ পৰা অহা দিশ আৰু মংগল গ্ৰহৰ শক্তিয়ে আপোনাৰ কাম আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব। যিকোনো বিবাদত আপুনি বিজয়ী হৈ ওলাই আহিব। স্বাস্থ্যৰ কিছু উত্থান পতন হ'ব পাৰে, কিন্তু নিয়ন্ত্ৰণত থাকিব। সূৰ্য যদি চোৱা হয় তৃতীয় ঘৰত শক্তি, আৰু সূৰ্যই আপোনাৰ সাহস, কঠোৰ পৰিশ্ৰম আৰু কথা কোৱাৰ ধৰণত প্ৰভাৱ পেলাব। আপোনাৰ স্বভাৱত দৃঢ়তা অনুভৱ কৰিব, কিন্তু কেতিয়াবা কঠোৰতাও সোমাই আহিব পাৰে। প্ৰিয় দৰ্শক, এই সপ্তাহত কন্যা ৰাশিৰ বাবে মনতকৈ হৃদয়ৰ পৰীক্ষা বেছি হ'ব। ঘৰত স্বাস্থ্যজনিত চিন্তা আৰু বাহিৰত ব্যস্ত কাম দুয়োজনে আপোনাক সাৱধানে আগবাঢ়িবলৈ যাবলৈ পৰামৰ্শ দিয়ে। আৰ্থিক সৌভাগ্য শক্তিশালী হৈ থাকিব, কাৰ্যালয়ত কাম সহজে সম্পূৰ্ণ হ'ব, পৰিয়ালৰ দায়িত্ব বাঢ়িব, পিতৃ মাতৃৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিব, ছাত্ৰ ছাত্ৰীৰ কষ্টৰ ফল লাভ কৰিব। সপ্তাহৰ শেষত মানসিক শান্তি আৰু সকাহ কঢ়িয়াই আনিব। এতিয়া গোটেই সপ্তাহটো বিতংভাৱে জানো আহক: ধ্যান, প্ৰেম, কেৰিয়াৰ, ব্যৱসায়, ধন, পৰিয়াল, ভ্ৰমণ আৰু শিক্ষা। প্ৰতিটো দিশ এটাকৈ জানো আহক। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চোৱা হয়, আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ মূল কেন্দ্ৰবিন্দু। শনি সপ্তম স্থানত আছে। এই ঘৰটোৱে বৃদ্ধ আৰু জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে এই সপ্তাহত আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময় নিৰ্ধাৰণ কৰিব লাগিব। পৰীক্ষা বা ঔষধৰ অনুসৰণ আপোনাৰ পিতৃ মাতৃ বা পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ বাবে। হঠাৎ ভাগৰুৱা, দুৰ্বলতা, ৰক্তচাপ, আঁঠুৰ বিষ বা দীৰ্ঘদিনীয়া ৰোগৰ পুনৰাবৃত্তি, এইবোৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ বাবে পৰামৰ্শ যদি আমি দিওঁ যে আপুনি পাৰিলে প্ৰতিদিনে পুৱা 15 মিনিট সূৰ্য নমস্কাৰ কৰক, লঘু খাদ্য লওক, চাহ আৰু কফি কম কৰক, ঘৰতে এটা পোহৰ আপুনি সুখদায়ক পৰিৱেশ সৃষ্টি কৰক। আপোনাৰ মানসিক শান্তিৰ পৰীক্ষা হ'ব। আপুনি সুস্থ অনুভৱ কৰিব, কিন্তু মানসিক চাপ, চিন্তা কৰা, দায়িত্ব, প্ৰয়োজনতকৈ অধিক চিন্তা হয়তো আপোনাক আমনি কৰি আছে। ইয়াৰ মূলতঃ কাৰণসমূহ হ'ল ঘৰৰ চিন্তা, সম্পৰ্কত উত্তেজনা, আনৰ কামৰ দায়িত্ব, নিজৰ পৰা অত্যধিক কঠোৰ আশা। এই সপ্তাহত আপুনি শিকিব লাগিব সকলো নিজৰ ওপৰত নল'ব। অতিৰিক্তভাৱে বুজাই কৰা কামৰ চাপ আপোনাৰ কাম সম্পূৰ্ণ হ'ব পাৰে, কিন্তু আপুনি অনুভৱ কৰিব যে মানুহজন সকলো দায়িত্ব মোৰ ওপৰত কিয়। এয়া শনিৰ প্ৰভাৱ। শনিয়ে যেতিয়া দায়িত্ব দিয়ে তেতিয়া ই অতিমাত্ৰা কৰে। সপ্তাহটোৰ শেষৰ অংশটোৱে আপোনাক সকাহ দিব। শুক্ৰ আৰু চন্দ্ৰৰ অৱস্থানে মানসিক শান্তি বৃদ্ধি কৰিব। আৰ্থিক অৱস্থা যদি চোৱা হয়, এই সপ্তাহত কন্যা ৰাশিৰ বাবে ধনৰ ঘৰটো শক্তিশালী, কাৰণ একাদশ স্থানত বৃহস্পতি, তৃতীয় স্থানত সূৰ্যৰ শক্তি, মংগল গ্ৰহৰ প্ৰতিযোগিতামূলক সুবিধা। আৰ্থিক ভাগ্যই আপোনাৰ অনুকূল হ'ব। এই সপ্তাহত টকাৰ কথা আহিলে ভাগ্য আপোনাৰ পক্ষত আছে। আপুনি বাকী থকা ধন লাভ কৰিব পাৰে। এজন পুৰণি ক্লায়েণ্টে ঘূৰি আহিব পাৰে। কৰ্মক্ষেত্ৰত এডভান্স বা বোনাছৰ দৰে সুবিধা, দীৰ্ঘদিনীয়া কাম সম্পূৰ্ণ হ'ব পাৰে, কিন্তু বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। মন কৰিবলগীয়া যে আপোনাৰ বুদ্ধিমত্তা আৰু বিশ্লেষণৰ দক্ষতা ভাল হ'ব, কিন্তু এই সপ্তাহত আপুনি আৱেগিকভাৱে জড়িত হৈ ভুল বিনিয়োগ কৰিব পাৰে। তেন্তে আপুনি
চিন্তা নকৰাকৈ বিনিয়োগ নকৰিব, বন্ধুৰ পৰামৰ্শৰ ভিত্তিত বিনিয়োগ নকৰিব, এটা ঠাই বৃহৎ বিনিয়োগ কৰাটো পৰিহাৰ কৰক। 24 নৱেম্বৰৰ পিছত 27 নৱেম্বৰৰ আশে পাশে সৰু সৰু বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ খৰচ বৃদ্ধি পাব, ঘৰ, চিকিৎসা, ঔষধ, মেৰামতি এই খৰচ এই সপ্তাহত বৃদ্ধি পাব পাৰে। কিন্তু ভাল খবৰটো হ'ল যে আপোনাৰ আৰ্থিক ভাৰসাম্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে। নিয়োজিত জাতক জাতিকাৰ বাবে আৰ্থিক লাভ যদি আমি চাওঁ, অভাৰ টাইম আপুনি পে' হ'ব, পুৰণি কাম এটাৰ বাবে প্ৰৰোচনা, দলীয় কামৰ বাবে বোনাছ, বছৰ সমৰ্থন, এই সকলোবোৰ যেন ক্ৰমত হৈ আছে। ব্যৱসায়ী আৰু ব্যৱসায়ীৰ বাবে যদি চাওঁ, এই সপ্তাহটো মধ্যমীয়াৰ পৰা ভাল হ'ব, গ্ৰাহক বৃদ্ধি পাব, পুৰণি ষ্টক ক্লিয়াৰ কৰা হ'ব, নতুন চুক্তি কৰা হ'ব। কিন্তু বৃহৎ বিনিয়োগৰ পৰা আঁতৰি থাকক। ভাগ্যৰ শতাংশ আমি যদি চাওঁ, এই সপ্তাহত আপোনাৰ আৰ্থিক ভাগ্য আপোনাৰ যিহেতু ৭৫% পৰ্যন্ত, আৰু পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, ঘৰৰ পৰিৱেশ অস্থিৰ হ'ব। শনিয়ে আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰভাৱ পেলাব, গতিকে তেওঁলোকৰ বাবে অধিক সময় উচৰ্গা কৰিব লাগিব। ঘৰত সিদ্ধান্ত লোৱাৰ সময়ত যদি বছৰ দৰে কাম কৰে, তেন্তে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। এই সপ্তাহৰ সোণালী নিয়ম আমি চাওঁ যদি, আপুনি যিমানে শান্ত হৈ থাকিব, সিমানে পৰিস্থিতি ভাল হ'ব। ভাই ভনীৰ পৰা সহায়, তৃতীয় ঘৰত আপোনাৰ যিহেতু সূৰ্যক স্থাপন কৰিলে আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন আহিব। আপুনি হয়তো বহুদিনৰ মূৰত কোনোবা ভাই বা আপুনি ভনীয়েকৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। পত্নীৰ সৈতে সম্পৰ্ক যদি চোৱা হয়, শনি ৭ম স্থানত আছে, আৰু গতিকে আপোনাৰ পত্নীৰ সৈতে সৰু সৰু কথাক লৈ তৰ্ক হ'ব পাৰে। কিন্তু শেষত সম্পৰ্কটো ভালেই থাকিব, কাৰণ একাদশ স্থানত বৃহস্পতিৰ আশীৰ্বাদে সংঘাত বৃদ্ধিৰ পৰা ৰক্ষা কৰিব। প্ৰেমত সাৱধানতা, ভুল বুজাবুজি, পুৰণি বিষয়বোৰ উত্থাপন কৰা, তৃতীয় পক্ষৰ হস্তক্ষেপ, এই সকলোবোৰ সম্ভৱপৰ। গতিকে এই সপ্তাহত আপোনাৰ সংগীৰ প্ৰতি অধিক মনোযোগ দিয়ক। এতিয়া আমি জানো যে কেৰিয়াৰ আৰু চাকৰি, একাদশ স্থানত যিহেতু বৃহস্পতি আছে আৰু কন্যা ৰাশিৰ বাবে এক সঁচা আশীৰ্বাদ। এই সপ্তাহত এটা ইতিবাচক কাৰ্যালয়ৰ পৰিৱেশ, আপোনাৰ দলটোৱে আপোনাক সহায় কৰিব। ডাঙৰ ডাঙৰ কামবোৰ সহজে সম্পূৰ্ণ হ'ব, আপোনাৰ বছ সুখী হ'ব, আপোনাৰ সন্মান বাঢ়িব, গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। বহুদিনৰ পৰা সম্পূৰ্ণ কৰিব বিচৰা এটা কাম এই সপ্তাহত সম্পূৰ্ণ হ'ব। পদোন্নতিৰ চিন, যদি আপুনি যোৱা কেইমাহমানত কঠোৰ পৰিশ্ৰম কৰিছে, তেন্তে আপোনাৰ বছে আপোনাৰ কামক চিনি পাব। সোনকালে ঘৰলৈ উভতি অহাৰ সম্ভাৱনা, কাৰণ কাম সময়মতে সম্পূৰ্ণ হ'ব। গতিকে সন্ধিয়া সোনকালে ঘৰলৈ উভতি যাব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ সৈতে সময় পাব, যাৰ ফলত মানসিক শান্তি আহিব। সহকৰ্মীসকলৰ পৰা সমৰ্থন, এই সপ্তাহত এজন সহকৰ্মীয়ে আপোনাক সহায় কৰিব, আপোনাৰ কাম সহজ কৰি তুলিব। ছাত্ৰ ছাত্ৰীৰ বাবে আমি যদি চোৱা হয়, এই সপ্তাহটো কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এক সুন্দৰ সময়। আপোনাৰ স্মৃতি শক্তি চোকা হ'ব, আপোনাৰ মনোযোগ শক্তিশালী হ'ব, আপোনাৰ বুদ্ধি সক্ৰিয় হৈ থাকিব। ঘৰুৱা কামত অৱদান, ঘৰুৱা কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি অৰিহণা যোগাব। আপোনাৰ পৰিয়ালটো বৰ সুখী হ'ব। অধ্যয়নত যদি স্কিল আমি যদি চাওঁ, আপুনি আপোনাৰ বিষয়বোৰ ভালদৰে বুজিব। এই সপ্তাহটো যিকোনো প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীৰ বাবে অতি উত্তম। ইগ' এৰাই চলিব। বৃহস্পতিৰ প্ৰভাৱত কেতিয়াবা অত্যাধিক আত্মবিশ্বাস সৃষ্টি হয়, ইয়াৰ পৰা আঁতৰি থাকক, অন্যথা নিজৰ ক্ষতি কৰিব। এই সপ্তাহৰ প্ৰতিকাৰ আমি যদি চাওঁ, প্ৰতিদিনে আপুনি বিষ্ণু সহস্ৰনাম আবৃত্তি কৰক। কিয় কৰিব? কাৰণ বিষ্ণু সহস্ৰনামে লগে লগে শনিৰ নেতিবাচক প্ৰভাৱ শান্ত কৰে। এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ কি লাভ হ'ব? মানসিক চাপ কমাব, ঘৰলৈ শান্তি আনিব, আৰ্থিক লাভ আনিব, আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য সুস্থিৰ কৰক, কেৰিয়াৰৰ বাধা দূৰ কৰা। যদি আবৃত্তি সম্ভৱ নহয়, অত্যন্ত আপুনি কি কৰিব? 108 বাৰ ওম নমঃ ভগৱতে বাসুদেৱাই মন্ত্ৰ আপুনি জপ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, এই সপ্তাহটো কন্যা ৰাশিৰ বাবে কাম, দায়িত্ব, পৰিয়াল, সংযমৰ সপ্তাহ। এফালে কাম বৃদ্ধি হ'ব যদিও আনহাতে গুৰু মহাৰাজেও সকলো ঠিক কৰি দিব। যদি আপুনি শান্তি আৰু ধৈৰ্যৰে কাম কৰে, এই সপ্তাহত আপোনাৰ বহু সমস্যা চিৰদিনৰ বাবে শেষ হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।